কি হ'ব ইউডিএফৰ আপোনালোকে দেখিছে আমি প্ৰস্তুতি লৈ আছো। আজি খালি আমাৰ ব্লক আৰু জিপি কমিটি যিখিনি আছে বিষয়ববীয়াসকল লৈ আমাৰ মিটিং আছিল। আপোনালোকে দেখিছে মাত্ৰ 3টা সমষ্টিৰ কিমান সংখ্যক আজি ইয়াতে উপস্থিত হৈছে। অতি শক্তিশালীভাৱে প্ৰস্তুতি লৈছোঁ। আমি বুথ লেভেললৈকে গৈ আছোঁ আৰু আমি শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। বৰপেটা জিলাৰ যিকেইখনত আমি নিৰ্বাচন খেলিম গোটেইকেইখনত আমি জিকিম আৰু অসমত 32, 35 আসনত আমি নিৰ্বাচন খেলাৰ প্ৰস্তুতি লৈ আছোঁ। গোটেইখিনি আসনত আমি কেনেকৈ জিকিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি লৈ আছোঁ। মাননীয় সভাপতি মহোদয় এতিয়া আমাক সময় দি আছে। নহয়, আমাৰ মাননীয় সভাপতি আজি এটা কথা কৈছে যে যদি কংগ্ৰেছে বঞ্চিত মানুহৰ যি সমস্যা, মাইনৰিটিৰ লগে লগে আৰু কিছু বঞ্চিত জনগোষ্ঠী আছে, এইবিলাক লিখি দিয়ে তেতিয়াহ'লে আমি নিৰ্বাচন খেলাৰ প্ৰয়োজনে নাই। কি মাটিৰ পাট্টা, ভূমিহীন মানুহ গোটেইখিনি মাটিৰ পাট্টা, যিখিনি মানুহ বুলডোজ কৰিলে এই মানুহখিনি সংস্থাপনৰ ব্যৱস্থা কৰা, ভাৰতীয় নাগৰিকক তৰুণ গগৈ প্ৰস্তুত কৰা ডিটেনশ্যন কেম্পত থৈছে, এই মানুহখিনিক উলিয়াই দিব লাগিব। লাখ লাখ মানুহৰ নামত ডি লগালে ভাৰতীয় নাগৰিক, সেই মানুহখিনি যিখিনি ভাৰতীয়, অবৈধ বিদেশীৰ কথা কোৱা নাই, যে আহিলেই অতি শক্তিশালীভাৱে সাংগঠনিক কাম কাজখিনি কৰি আছোঁ। আজি আমাৰ তলৰ সন্মানীয় সভাপতি ডাঙৰীয়াই আমাৰ বৰপেটা জিলা পাকাবেতবাৰী, মন্দিয়া আৰু চেঙা সমষ্টিৰ কৰ্মীসকলক, কেৱল পদবীধাৰী ব্যক্তিসকলক ইয়াতে সম্বোধন কৰে আৰু তেখেতে আমাৰ ৰাজনৈতিক ভাৱাদৰ্শ আৰু সাংগঠনিক কাম কাজৰ ওপৰত ইয়াতে আমাৰ বিশিষ্ট ব্যক্তি আৰু সভাপতি মহোদয়ে আলোচনা কৰে। আৰু আমাৰ দলীয় সাংগঠনিক কাম কাজসমূহ তৃণমূল পৰ্যায়ত চলি আছে আৰু সাংগঠনিক কাম কাজসমূহৰ জৰিয়তে আমি টাৰ্গেট লৈছোঁ যে আমাৰ যি বাছনিকৃত 30-35খন ছিট হ'ব, দলৰ হাইকমাণ্ডে যিকেইটা ছিটকে নিৰ্বাচিত কৰিব, আমি মেক্সিমাম জিকাৰ কাৰণে চেষ্টা কৰিম। যোৱা লোকসভা নিৰ্বাচনত পৰাজয়ক আমি আত্মসমালোচনা, চিন্তন আৰু মন্থনৰ জৰিয়তে সংগঠনক নতুনভাৱে এক নতুনত্বৰ গতি দি আমি জনগণৰ কাষত চাপিব বিচাৰিছোঁ। যদি আমাৰ এই 20 বছৰীয়া ৰাজনৈতিক পৰিক্ৰমাত কোনো ভুল আৰু ত্ৰুটি হৈছে, তাৰ কাৰণে জনগণৰ পৰা ক্ষমাপ্ৰাৰ্থী হৈ একেটা সময়তে তেওঁলোকৰ পৰামৰ্শসমূহক সাৰোগত কৰি আমি আগুৱাই যাবলৈ যত্ন কৰিছোঁ। আমি মজলুম, মেহনতি, শ্ৰমজীৱী মানুহৰ এটা দল হিচাপে আমি সেই মেহনতি বঞ্চিত মানুহখিনিৰ হক আৰু অধিকাৰৰ কাৰণে আমাৰ যুঁজখন 2026 চনতো চলিব। বিগত 20টা বছৰে যদি বিধানসভাৰ মজিয়াত কোনোবা এটা দলে সঁচা বিৰোধীৰ ভূমিকা পালন কৰিছে, সেয়া কেৱল এআইইউডিএফ দলে পালন কৰিছে। আজি ফেচিষ্ট বিজেপি চৰকাৰ ক্ষমতাত থকাৰ সময়ত আমাৰ যুঁজখন বিজেপিৰ বিৰুদ্ধে যুঁজ। আমি এখন অবিজেপি চৰকাৰ হোৱাটো অসমত পোষকতা কৰোঁ, কিন্তু তাৰ বিপৰীতে দেখা গৈছে যে কংগ্ৰেছ দলে কেৱল ইয়াতে ইউডিএফৰ বিৰুদ্ধে তেওঁলোকে যুঁজ কৰি আছে আৰু কংগ্ৰেছৰ সহযোগীসকলেও কেৱল ইউডিএফৰ বিৰুদ্ধে যুঁজ কৰি আছে। আমি অসমৰ ৰাইজৰ ওচৰত এই বিচাৰটো ৰাখিছোঁ যে এই দলসমূহক আপোনালোকে ইউডিএফৰ বিৰুদ্ধে যুঁজ দিয়াতকৈ তেওঁলোকক পৰামৰ্শ কৰক, তেওঁলোকে BTIDত ৰাজনীতি কৰক, কাৰ্বি আংলঙত কৰক, উজনি অসমত তেওঁলোকেও যুঁজখন কৰক। ইউডিএফৰ বিৰুদ্ধে অকলে যুঁজ দিলে চৰকাৰ কৰিব নোৱাৰিব। আমি কৈছোঁ আমি অবিজেপি চৰকাৰ হোৱাৰ কাৰণে আমি যিমান বেছি ছেক্ৰিফাইচ লাগে এআইইউডিএফ দলে কৰিব। তাৰ পিছতো আমি বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাক গাদিচ্যুত কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাক চৰকাৰৰ পৰা আঁতৰাব লাগে, বিজেপিক আঁতৰাব লাগে। এই ফেচিষ্ট আৰু সাম্প্ৰদায়িক বিজেপি অসমৰ পৰিৱেশ প্ৰদূষিত কৰিছে, অসমৰ ৰাজনৈতিক যি ইতিহাসৰ যি পৰম্পৰা, এই পৰম্পৰাক ধূলিসাৎ কৰিছে। গতিকে এই চৰকাৰখনৰ আমি পতন বিচাৰিছোঁ। অখিল গগৈ আপোনালোকৰ দলটোক কংগ্ৰেছৰ লগত মাৰ্জ কৰিবলৈ কৈছে। এতিয়া এই ক্ষেত্ৰত আমি অখিল গগৈ তেওঁ এটা দল, এজনে বিধায়ক, এজনে মানুহ, তেওঁ যি ইচ্ছা তাকে ক'ব পাৰে। এতিয়া আমিতো তেওঁলোকৰ নিচিনা পটককৈ কৈ দিয়ে দল নহয়। আমি 15জন বিধায়ক আজিৰ দিনতো আছোঁ, 18জনলৈকে আমি বিধায়ক জিকিছোঁ, 30জনলৈকে সাংসদ জিকা আৰু গোটেই অসমৰ এটা ডাঙৰ অংশত আমাৰ দলীয় সংগঠন থকা দল হিচাপে আমি তেওঁক ক'ম যে তেওঁ পাৰিলে বিজেপিৰ লগত মাৰ্চ কৰি দিয়ক, ভাল হ'ব। আৰু নহ'লে তেওঁ যদি ভাবে যে নাই আমি সংখ্যালঘুৰ কাৰণে কাম কৰিম, বঞ্চিত মানুহৰ কাৰণে কাম কৰিম, তেতিয়াহ'লে আমাৰ লয়াৰ আছামত মাইনৰিটি কোনোবা এটা সমষ্টি আমি দি দিম, তেওঁ এইফালৰ পৰা ইলেকশ্যন খেলক, তেওঁ বিৰোধী হিচাপে থাকক। তেওঁ কোনটো কৰিব এইটো স্পষ্ট কৰিব লাগে, কাৰণ 2021 চনত তেওঁ বিজেপি কৰিছে। তাৰ আগতো লোকসভা নিৰ্বাচনত তেওঁ বিজেপিও কৰিছে, কেতিয়াবা কংগ্ৰেছো কৰিছে, এইবিলাক আমি দেখিছোঁ। এইবিলাক ইমান ৰাজনীতিত মঞ্চ সলনি কৰা বা ষ্টেণ্ড সলনি কৰা আমাৰ দলৰ কাম্য নহয়। আমি বিচাৰিছোঁ তেওঁ ষ্টেণ্ড ক্লিয়াৰ কৰক, তেওঁ ক'ত কৰিব, কি কৰিব। এবেলা তেওঁলোকে কংগ্ৰেছৰ লগত বহিছে, আবেলি আহি গালি দিছে। এইটো মিত্ৰতাৰ ধৰ্ম হয় নেকি? তেওঁলোকে কি বিচাৰিছে আচলতে? তেওঁলোকে বিৰোধী নাম, আমিতো যোৱাবাৰ কংগ্ৰেছৰ লগত এলায়েন্স আছিলোঁ, আমি চবতকৈ বেছি ছেক্ৰিফাইচ কৰিছোঁ, চবতকৈ বেছি ছেক্ৰিফাইচ। তাৰপিছত ৰিজাল্টটো চবতকৈ ভাল আমি দেখুৱাইছোঁ গোটেই বিৰোধী দলবিলাকৰ ভিতৰত, যিকেইটা আমি যোৱাবাৰ একেলগ হৈছিলোঁ মহাজোঁটত। এইবাৰো আমি বাহিৰত থাকিলেও আমি কৈছোঁ যে তেওঁলোকৰ যি মিত্ৰতাৰ ধৰ্ম হ'ব, আমি তেনেকুৱা ধৰ্ম পালন কৰিয়ে নিৰ্বাচনত নামিম। আমি অসমৰ জনগণক কথা দিছোঁ যে বিজেপি চৰকাৰক প্ৰতিৰোধ কৰাৰ কাৰণে, বিজেপি দলক প্ৰতিৰোধ কৰাৰ কাৰণে ইউডিএফে চবতকৈ বেছি ত্যাগ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।